এইখিনি কথা তিতাবৰৰ প্ৰতিটো ঘৰৰ ভিতৰত আমাক লৈ যাব লাগিব। সময় বেছি নাই, সময় যথেষ্ট সীমিত, আৰু সেইকাৰণে এই কম সময়ৰ ভিতৰত আমাৰ বুথ কমিটিৰ দায়িত্ব যে যিখিনি কথা আমি ইতিমধ্যে উল্লেখ কৰিলোঁ সেই একেখিনি কথা আমি ঘৰে ঘৰে লৈ যাব লাগিব। আৰু তাৰ বাবে অহা 1 তাৰিখত আমি যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতিসকল আৰু বুথ কংগ্ৰেছৰ সভাপতিসকলক আমি তাত আহ্বান জনাইছোঁ। তাত বিশেষ আপোনালোকক ৰাইজৰ ওচৰত লৈ যোৱাৰ বাবে কিছু পেম্পলেট, কিছু ষ্টিকাৰ আপোনালোকৰ মাজত বিতৰণ কৰা যাব, আৰু কেনেদৰে ৰাইজৰ মাজত কথা ক'ব লাগে তাৰ ওপৰতো এটা চমু প্ৰশিক্ষণ দিয়া যাব। তাৰ পিছত মই আশা কৰোঁ যে 1 মাহ, এই গোটেই মাৰ্চ মাহৰ 1 মাহ যদি প্ৰতিটো দিন আমি 10জন মানুহৰ ঘৰলৈ যদি যাওঁ, আমি এমাহৰ ভিতৰত বিভিন্ন বুথৰ বিভিন্ন মানুহৰ ওচৰত আমি নিজৰ কথা ক'বলৈ এটা সুযোগ পাম। মই আপোনালোকক আন্তৰিকভাৱে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত যোৱা 1 বছৰৰ ভিতৰত আপোনালোকে দেখা পাইছে যে কেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মনোবল দুৰ্বল কৰিবলৈ কিছু ভুৱা অভিযোগ মোৰ ওপৰত দাঙিবলৈ চেষ্টা কৰিছে। ভাবিছে যে এনেদৰে ভুৱা অভিযোগ আমাৰ ওপৰত মোৰ ওপৰত দাঙি ধৰিলে মোৰ মনোবল দুৰ্বল হ'ব। কিন্তু যেতিয়ালৈকে তিতাবৰ অঞ্চলৰ ৰাইজৰ মৰম আশীৰ্বাদ মোৰ লগত থাকিব, কেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ মনোবল দুৰ্বল কৰিব নোৱাৰিব। আমি তেওঁলোকৰ অপপ্ৰচাৰ আমি বাৰম্বাৰ ফাদিল কৰিম। তেওঁলোকৰ অহংকাৰৰ এই যে ৰাজত্ব আমি আগন্তুক দিনত শেষ কৰিম। তেওঁ আমালোকৰ মানুহৰ মাজত যি ভয় সৃষ্টি কৰিছে, এই ভয়ৰ বাতাবৰণ আগন্তুক নিৰ্বাচন নিশ্চয় আমি শেষ কৰিম। আমি অসমৰ ৰাইজৰ মাজত তেওঁলোকৰ বাক স্বাধীনতা, অসমৰ ৰাইজৰ মাজত তেওঁলোকে সকলোৱে যে আঁচনি সুবিধা পাব লাগে, আমাৰ বাগানৰ শ্ৰমিকসকলৰ পৰা আমাৰ দুখীয়া খেতিয়কসকললৈ, আমাৰ নিবনুৱা যুৱকৰ পৰা আমাৰ মহিলাসকললৈ বহুতখিনি সমস্যা আজিও আছে। কিন্তু চৰকাৰে এনেদৰে কথাবোৰ কয় যে মহিলাসকলৰ সমস্যা নাই, যুৱকসকলৰ সমস্যা নাই, খেতিয়কসকলৰ সমস্যা নাই। তেওঁলোকে এটা ভুৱা ছবি আমাক দেখাই আছে, কিন্তু আমি জানো যে বাস্তৱত নিজৰ ঘৰখন চলাবলৈ কিমান জটিলতা আজিও আছে। এইখন চৰকাৰ দুখীয়া মানুহ, সাধাৰণ মানুহৰ বাবে নহয়, দিছপুৰত থকা ডাঙৰ ডাঙৰ ঠিকাদাৰৰ বাবে কামখিনি কৰি আছে। আমি প্ৰায় তৰুণ গগৈদেৱৰ, প্ৰায় হিতেশ্বৰ শইকীয়াদেৱৰ আদৰ্শ পালন কৰা দল। আমি ডাঙৰ মানুহৰ নহয়, আমি ধনী মানুহৰ নহয়, আমি দিছপুৰত থকা ডাঙৰ ঠিকাদাৰৰ বাবে নহয়, আমি অসমৰ সহজ সৰল কৃষক, শ্ৰমিক, শিক্ষক, চৰকাৰী বিষয়াসকলৰ বাবে আমি কাম কৰিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে আগন্তুক দিনত ৰাইজে বিচাৰে যে এইবাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ। সেইকাৰণে মই পুনৰ সকলোকে অনুৰোধ জনাইছোঁ যে এই কম সময়ৰ ভিতৰত প্ৰতিটো ঘৰৰ ভিতৰত যোৱা আমাৰ কৰ্তব্য। আপোনালোকে আগবাঢ়ি যাওক, আমি সদায় আপোনালোকৰ লগত আছোঁ। আজি এই অনুষ্ঠানটিত আমাক সুন্দৰভাৱে সহায় সহযোগ কৰাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আৰু এখন সভালৈ আমাক যাবলগীয়া আছে। মই বিশেষ আৰু মই ক'বলৈ বিচৰা নাই। আমি বিভিন্ন সময়ত আমাৰ জনজাতি দাবী যে আমাৰ মানুহবোৰ ওলাই আহিছে, আমি জনজাতি দাবী আমি পক্ষত আছোঁ। কিন্তু চাওক, মুখ্যমন্ত্ৰী আজি তেওঁলোকৰ অহংকাৰ নিজেই ঘোষণা কৰি দিলে। কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা নকৰাকৈ নিজেই ঘোষণা কৰি দিলে যে বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ নহয়। ক'ৰ পৰা এই শক্তি পালে, ক'ৰ পৰা এই অধিকাৰটো পালে? কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা নকৰাকৈ। সেইকাৰণে এই অহংকাৰী ৰজাৰ ৰাজত্ব শেষ কৰাৰ দায়িত্ব এতিয়া কংগ্ৰেছ দলে ল'ব লাগিব। কংগ্ৰেছ দল সবল হ'লেহে আমি বিভিন্ন সমষ্টি আমি নিজে জিকিব পাৰিম বা আনজনক জিকাব পাৰিম। এইখিনি কথা ক'লোঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰি, সকলোৰ ঘৰৰ মংগলৰ কামনা কৰি এই নতুন অসমৰ
সপোন লৈ আমি সময় পৰিৱৰ্তনৰ যাত্ৰা আগুৱাই লৈ গৈছো। আজি এই যাত্ৰা আমি তিতাবৰ টাউনত সামৰিছো। ইয়াৰ পিছত আমি যোৰহাট লৈ যাবলগীয়া আছে, কিন্তু আজি সকলোকে ইয়াৰ পৰা বিদায় আমি দিছো আৰু আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি ইয়াতে নিজৰ চমু সামৰিছো। ধন্যবাদ। জয় হিন্দ।